শইকীয়া। মই মহাত্মা বাল্য ভৱন চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ ছাত্ৰ। পৰম শ্ৰদ্ধাভাজন আজিৰ সভাৰ সভাপতি মহোদয়কে প্ৰমুখ্য কৰি সন্মানীয় বিচাৰক মণ্ডলী, আপোনালোক সকলোলৈকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি মই গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা শীৰ্ষক বিষয়টোৰ ওপৰত দুআষাৰ ব্যক্ত কৰিব বিচাৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। গ্ৰন্থ অধ্যয়ন মানে এজন ভাল বন্ধুৰ ফল লাভ কৰা। এখন গ্ৰন্থই নজনা ঠাই আৰু নজনা ঠাইৰ বিষয়ে বিশদ জ্ঞান প্ৰদান কৰে। উদাহৰণস্বৰূপে দ্য গুড আৰ্ট নামৰ গ্ৰন্থখন পঢ়িলে আমি জানিব পাৰোঁ চীন দেশৰ জীৱন প্ৰণালীৰ বিষয়ে। ঠিক তেনেদৰে হাইকু আৰু চামুৰাই দেশ নামৰ গ্ৰন্থখনে আমাক লৈ যায় সৰু জাপান দেশলৈ। একেদৰে দেওলাংখুই পঢ়িলে আমি জানিব পাৰোঁ আমাৰ অসম ৰাজ্যৰ পুৰণি সমাজ ব্যৱস্থাৰ ইতিহাসৰ বিষয়ে। এজন লেখকে এখন দেশ ভ্ৰমণ কৰি লেখা কাহিনীয়ে আমাক তেওঁলোকৰ দৃষ্টিয়ে সেই দেশখনৰ বিষয়ে বিশদ জ্ঞান দিয়ে। সেই দেশখনৰ বিষয়ে আমাক বিশদ জ্ঞান দিয়ে। নৌকা বিখ্যাত হোৱা ৰূপম দত্তৰ গ্ৰন্থ দ্য লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ শিপাৰী নামৰ গ্ৰন্থখনৰ জৰিয়তে আমি ড্ৰাইভাৰ শ্ৰেণীৰ বিষয়ে জ্ঞান দিয়াৰ উপৰিও লগতে মানুহৰ চৰিত্ৰ ভাল বেয়া বিচাৰ কৰাটো বুজিবলৈ অৱকাশ দিয়ে, নহয় জানো? বৰ্তমান সময়ত বিদ্যালয় বা মহাবিদ্যালয়ৰ পৰ্যায়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰন্থ অধ্যয়নৰ দিশটো একেবাৰে অসন্তোষজনক। গ্ৰন্থ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় আঙুলিৰ মূৰত লিখিব পৰা অৱস্থা হৈ পৰিছে। গ্ৰন্থই মানুহক বহু ওপৰলৈ যোৱা দখল হিচাপে কাম কৰে। অসম সাহিত্য সভাৰ বিষয়ে আজিৰ ছাত্ৰ ছাত্ৰীৰ সন্মুখে স্পষ্টকৈ উত্তৰ দিব নোৱাৰে। কিবা এটা বিষয়ত প্ৰশ্ন উত্থাপন কৰিলে তাৰ সঠিক উত্তৰ দিবলৈ অপাৰগ হ'ব। হয়তো বহু ছাত্ৰ ছাত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন বুলি সুধিলে ক'ব নোৱাৰিব, নহয় জানো? হিমালয়ৰ ৰাষ্ট্ৰ পাকিস্তানৰ বিষয়ে বা বাংলাদেশৰ বা চীন দেশৰ বিষয়ে সুধিলে উত্তৰ দিবলৈ অপাৰগ হ'ব। বহুতো লোকে অসমৰ চুবুৰীত থকা বহু কথাই অৱগত নহয়। ইয়াৰ ঘাই কাৰণ হ'ল গ্ৰন্থ অধ্যয়নৰ অভাৱ। নিজৰ ৰাজ্যখনৰ বিষয়ে আমি কিমান জ্ঞাত? গ্ৰন্থ অধ্যয়নৰ ফলত শৰীৰত আৰু মনত সচেতন ভাৱ প্ৰকাশ কৰে, নহয় জানো? ধৈৰ্য